নগাঁও সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয়ত শৈক্ষিক সভা মেট্ৰিক পৰীক্ষাৰ্থীক আশীৰ্বাদ আজিৰ ছাত্ৰ কালিৰ দেশৰ নাগৰিক অধ্যয়নৰ লগতে ধৈৰ্য সততা আৰু একনিষ্ঠ সাধক হিচাপে আজিৰ ছাত্ৰ সমাজ আগবাঢ়ি যাব লাগিব এই মন্তব্য কৰিছে নগাঁও মাৰ্কাছ একাডেমীৰ অধ্যক্ষ মুস্তাফা কামালে আজি নগাঁও SRK কলেজত শিক্ষাবিদ প্ৰদীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ শৈক্ষিক সভাত 10মান শ্ৰেণীৰ শিক্ষাৰ্থীক আশীৰ্বাদ জনায় আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে ল'বলগীয়া প্ৰস্তুতি সম্পৰ্কে সভাত উপস্থিত থকা নিতুমণি শইকীয়া হবিবুৰ ৰহমান হাদি হাজৰিকা অতুল বৰা জাকিৰ হুছেইন সাংবাদিক দেৱজিৎ হাজৰিকা প্ৰাঞ্জল শইকীয়া বলবিন্দৰ সিং কল্পনা বৰা আৰু নগাঁও মাৰ্কাছ একাডেমীৰ অধ্যক্ষ মুস্তাফা কামালে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে SRK কলেজৰ অধ্যক্ষ জাকিৰ হুছেইন ভূঞাই আধৰা সভাত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰস্তুতি আৰু প্ৰতিভা সম্পৰ্কে চমু ভাষণ আগবঢ়াই সকলোকে আপ্লুত কৰা দেখা যায় নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ চেনেলৰ মাধ্যমেদি ক'ব ওলাইছোঁ যে 2010 চনত ডক্টৰ SRK জুনিয়ৰ কলেজখন প্ৰতিষ্ঠিত হৈছিল আৰু আজি ক্লাছ 10 আৰু ছেকেণ্ড ইয়াৰৰ বিদায়ী সভা আছিল আৰু এই বিদায়ী সভাত মেট্ৰিকৰ আছিল 40 ষ্টুডেণ্ট আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আছিল 87 যে সকলো ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হ'ল বাকী আমাৰ কমিটিৰ বিভাগীয়সকল আছিল কলেজৰ শিক্ষাগুৰুসকল আছিল বিশিষ্ট অতিথিসকলো আহিছিল ইয়াত আহি পেলাই তেখেতসকলে বিভিন্ন সাৰুৱালক বুজাই গৈছিল আগন্তুক মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা কি ধৰণৰ হ'ব কেনেকুৱা ধৰণৰ পৰীক্ষা দিব লাগিব আৰু SRK কলেজখনৰ যে একেৰাহে আজি প্ৰায় 16 বছৰ ৰিজাল্ট 100% কৰি গৈছিল এইবাৰ 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব সেইসকলকো ধুনীয়াকৈ সাৰুৱাভাৱে বুজাই গৈছে আৰু মই লগতে মোৰ সহকৰ্মী যিসকল আছিল সকলোৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত সদায় আমি ডিছকাছ কৰোঁ কেনেকুৱা ধৰণৰ আগন্তুক ৰিজাল্ট কৰিব কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ হ'ব লাগিব গোটেইখিনি বুজাইছোঁ আৰু এই দিনটোত আজি আমি সকলো ছাত্ৰ ছাত্ৰীক এটা আমি আশীৰ্বাদ হিচাপত দিন বুলি ঘোষণা কৰিলে বুলি সিহঁতক আমি এটা পৰামৰ্শ দিছোঁ যাতে তোমালোকে ভালকৈ লিখা পঢ়া কৰা আৰু এই ছাত্ৰ ছাত্ৰীয়ে যিটো বেছ এই বেছটো বহুত ভাল যোৱা বছৰতকৈ এইবাৰো ৰিজাল্ট ভাল কৰিব বাকী আমাৰ কলেজখনত 2025 বৰ্ষৰ পৰা আমি প্ৰি নাৰ্চাৰীৰ পৰা আমি নামভৰ্তিকৰণ কৰিম যে আমি সৰ্বশিক্ষাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আমালৈ আহে বহুত দেখা গৈছে আৰু তাৰমানে ছাত্ৰ ছাত্ৰীসকল আমাৰ ইমান ছাত্ৰ ছাত্ৰী উপকৃত নহয় কিন্তু আমি বহুত কষ্টৰ মাজেদি গৈ এইসকল ছাত্ৰ ছাত্ৰীক এটা ভাল ৰিজাল্ট আমি কৰিবলৈ যাওঁতে বহুত কষ্ট হয় সেইটো কাৰণে আমি এবাৰ প্ৰি নাৰ্চাৰীৰ পৰা আৰম্ভ কৰিলে আমি যদি নিজে গঢ় দি লৈ পেলাই হেৰি কৰোঁ বনাই লওঁ তেতিয়াহ'লে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে এতিয়া যেনেকৈ 100% ৰিজাল্ট আছে তেতিয়া আমি 100% পাব পাৰিম মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কিমানটা লেটাৰ পাব কিমান ছেকেণ্ড আমি গোটেইখিনি আমি ক'ব পাৰিম এতিয়া আমাৰ এনেকুৱা হৈছে বিভিন্ন স্কুলৰ পৰা অহাৰ কাৰণে আমি যিধৰণে আগবঢ়াই নিব লাগে নিছোঁ যদিও তথাপিও আমাৰ অলপ ৰিজাল্টৰ সময়ত কেতিয়াবা ভাবিবলগীয়া হয় যে এইকেইজন ষ্টুডেণ্ট পাছ কৰিব নকৰে কাৰণ বিভিন্ন ষ্টুডেণ্টৰ পৰা অহাৰ কাৰণে কিন্তু যেতিয়া নিজে বনাই লোৱা হ'ব তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰা ক'ব পাৰিম এইটো ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পাব বা লেটাৰ ইমানটা পাব আমি কিছুমান কৈ দিব পাৰোঁ কিয়নো আপোনালোকৰ মাধ্যমিক সকলোলৈ ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ থাকিলে আগত যাতে ৰিজাল্ট